Hello. তোমালোকে লাষ্ট ক্লাছত ৰিফ্ৰেকশ্যন এণ্ড ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ কথা শিকিলা। আই হোপ সকলোৰে ৰিফ্ৰেকশ্যন এণ্ড ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ ওপৰত সকলোখিনি কনচেপ্ট ক্লিয়াৰ হ'ল। আজি আমি ৰিফ্ৰেকশ্যন ইউজ কৰি কেইটামান ইমেজ ফৰ্মেশ্যন কৰি চাম। এতিয়া সেই ইমেজ ফৰ্মেশ্যন কিহত কৰিম? আমি লেন্সত কৰিম, কাৰণ লেন্সত ৰিফ্ৰেকশ্যন হয়। লেন্সত ইমেজ ফৰ্মেশ্যন কৰিবলৈ আমাৰ ৰিফ্ৰেকশ্যনৰ কিছুমান ৰুল বেছড কেইটামান ৰে লাগিব। যেনেকৈ আমি ৰিফ্লেকশ্যনত কেইটামান ৰুল বেছড ৰে উলিয়াই লৈছিলোঁ, কাৰণ আমি প্ৰত্যেকবাৰে আই আৰ মিজাৰ কৰি উলিওৱাটো টান আছিলে ৰিফ্লেকশ্যনৰ কাৰণে, কাৰণ আই ইজুকেল টু আৰ আছিলে। কিন্তু এইবাৰ ৰিফ্ৰেকশ্যনত আই আৰু আৰ কেলকুলেট কৰি উলিওৱাটো আৰু টান হ'ব, কাৰণ তোমালোকে ৰিফ্ৰেক্টিভ ইণ্ডেক্সত পঢ়ি আহিছিলা যে সাইন আই বাই সাইন আৰ ইজুকেল টু কনষ্টেণ্ট। তো ৰিফ্ৰেক্টিভ ইণ্ডেক্স জানিব লাগিব আমি। তেতিয়া আমি সাইন আই উলিয়াম, তাৰ পৰা সাইন আৰ ওলাব, তাৰ পৰা আৰ ওলাব। তো আৰু প্ৰব্লেমেটিক হ'ব, আৰু কমপ্লেক্স হ'ব। চ' আমি কেইটামান ৰুল বেছড যদিহে ৰে উলিয়াই লওঁ, তেতিয়া সেই ৰে কেইটা ৰিফ্ৰেকশ্যনৰ পাছত কিমান এংগলত যাব, কিমান কথা অট'মেটিকেলি বস্তুখিনি ওলাই যাব। চ' আমি আই আৰ কেলকুলেট নকৰি ৰুল বেছ মানে ৰুল মানি চলা আমি কেইটামান ৰেৰ কথা প্ৰথমতে পঢ়ি লওঁ আহা। আমি স্ফেৰিকেল মিৰৰছত ৰুল বেছড ৰে তিনিটা ধৰণৰ পাওঁ। এতিয়া আমি যদি নোটছত চাওঁ, এই ফাৰ্ষ্ট চোৱা হেডিংছ আছে ইমেজ ফৰ্মেশ্যন ৰুল ফৰ স্ফেৰিকেল লেন্স। এইকেইটা ৰুল কনকেভ লেন্স বা কনভেক্স লেন্স দুইটাৰ কাৰণে মানি চলিব। আগতে যেনেকে কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰ্ছৰ কাৰণে মানি চলিছিলে। এতিয়া ফাৰ্ষ্ট ৰুলটো কি কৈছে চোৱা, 1 নম্বৰ ৰুলটো কৈছে যদিহে কোনোবা এডাল ৰে প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি আহে, সেই ৰেডাল সদায় কি হ'ব? ফ'কাছৰ মাজেৰে যাব, যদিহে কনভেক্স লেন্স হয়। আৰু যদিহে কনকেভ লেন্স হয়, ফ'কাছৰ মাজেদি নাযায়, কাৰণ ই ডাইভাৰ্জ হ'ব। কনভেক্স লেন্সখন কেনেকুৱা আছিলে? আমাৰ কনভেক্স লেন্সখন আছিলে এনেকুৱা। তো যদিহে এই ডালৰ মানে প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি কোনোবা এডাল ৰে আহে, এডালটো ডাইভাৰ্ট হ'বই। কেনেকে ডাইভাৰ্ট হ'ব? কেনেকে ডাইভাৰ্জ হ'ব? এনেকুৱাকে ডাইভাৰ্জ হ'ব যাতে তাক বহাই দিলে এইফালে F1ত কাট হয়হি। এইটো হ'ল ফাৰ্ষ্ট ৰুল। আৰু কনভেক্স মিৰৰ্ছৰ কাৰণে কি হ'ব? যদিহে এডাল পেৰেলেলি ৰে আহিছিলে, তেতিয়াহ'লে ই ৰিফ্লেক্টেড বেক হৈ এই F1ত F1 এফালে থাকিব, F2ত গৈ কটাকটি কৰিব। ঠিক আছে, এইটো হ'ল ফাৰ্ষ্ট আমাৰ ৰুল। ইয়াত চোৱা কি কৈছে, এ ৰে অফ লাইট ফ্ৰম দ্য অবজেক্ট পেৰেলেল টু দ্য প্ৰিন্সিপাল এক্সিছ, মানে প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলৰ ৰেডালৰ কথা কৈছে। আফটাৰ ৰিফ্ৰেকশ্যন ফ্ৰম কনভেক্স লেন্স passes through the principal focus, মানে কনভেক্স লেন্সৰ ক্ষেত্ৰত কি হ'ব? প্ৰিন্সিপাল ফ'কাছৰ মাজেৰে গুচি যাব। ছেকেণ্ড কি কৈছে? অন দ্য আদাৰ চাইড অফ দ্য লেন্স এজ shown in figure, এই ফিগাৰত দিয়া আছে। তোমালোকে নোটছত এই গোটেইখিনি বস্তু পাই যাবা। ইন কেছ অফ কনকেভ লেন্সৰ ক্ষেত্ৰত কি হ'ব? এ ৰে এপিয়াৰ্ছ টু ডাইভাৰ্জ ফ্ৰম দ্য প্ৰিন্সিপাল ফ'কাছ লোকেটেড অন দ্য ছেইম চাইড অফ দ্য লেন্স, মানে এই প্ৰিন্সিপাল ফ'কাছৰ পৰা যেন ডাইভাৰ্ট হৈ গৈছে বস্তুটো, তেনেকুৱা লাগিব। ডেট মিনছ কি কৈছে? এই ৰিফ্ৰেক্টেড ৰেডাল যদি আমি বহাই দিওঁ, ফ'কাছত লাগিবহি, F1ত লাগিবহি। আৰু কোনটো Fত লাগিবহি? ছেইম চাইডত থকা Fত লাগিবহি। ছেইম চাইডত কিহৰ ছেইম চাইডত? অবজেক্টটো যোনটো চাইডে আছে। আৰু অবজেক্টটো কোনটো চাইডে থাকে? সদায় আমাৰ ইন জেনেৰেল আমি লেফ্ট চাইডে প্লেচ কৰোঁ অবজেক্টটো, আৰু লেফ্ট চাইডে কি থাকে? F1 থাকে। আৰু কনভেক্স মিৰৰ্ছৰ ক্ষেত্ৰত আদাৰ চাইড মানে F2ৰ কথা কৈ আছে। ইয়াত যে কৈছে অন দ্য আদাৰ চাইড অফ দ্য লেন্স, মানে আদাৰ চাইড মানে কি? F2ত গৈ পেলাই ডাইৰেক্টলি F2ৰ মাজেৰে যাব। ঠিক আছে, ছেকেণ্ড পইণ্টটো কি কৈছে চোৱা। ছেকেণ্ড পইণ্টটো কৈছে কোনোবা এডাল ৰে যদি ফ'কাছৰ মাজেৰে আহে কনভেক্স লেন্সৰ কাৰণে, কোনোবা এডাল ৰে যদি কনভেক্স লেন্সৰ এডাল, এইটো ফ'কাছ, এইটো F1 ধৰি লোৱা, ফ'কাছৰ মাজেৰে আহিলে, ঠিক আছে,
এই ৰেডাল কি হ'ব ৰিফ্ৰেক্টেড বেক হোৱাৰ পিছত সদায় প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি যাব এডাল এনেকেও ল'ব পাৰা বা তোমালোকে এডাল এনেকেও আঁকিব পাৰা নিজৰ কথা ইয়াত এনেকে আঁকা আছে মই এনেকে আঁকিছো তো বেলেগ একো ডিফাৰেন্ট নহয় কোনোবা এডাল ৰে যদি ফোকাছৰ মাজেৰে আহে সেইডাল প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি ৰিফ্ৰেক্ট বেক হৈ যাব এতিয়া হেতুটো কনভেক্স লেন্সৰ কাৰণে কোৱা হল কনকেভ লেন্সৰ কাৰণে কি হ'ব চোৱা কনকেভ লেন্সৰ কাৰণে ফোকাছৰ মাজেৰে নাহে টেন্ড টু দা ফোকাছ মানে ফোকাছৰ ফালে আহি থাকিব মানে এনেকুৱাকে আহি থাকিব যাতে ইয়াক আমি বহাই দিলে ফোকাছত লাগি যাবগে ঠিক আছে কিন্তু হি ৰিফ্ৰেক্টেড বেক হৈ যোৱাৰ পাছত ই সদায় পেৰেলেলি গুচি যাব এনেকে অহাডাল এনেকে গুচি যাব বুজি পালা কনভেক্স মিৰৰ্ছৰ কাৰণে এনেকুৱা হ'ব কনকেভ মিৰৰ্ছৰ কাৰণে এনেকুৱা হ'ব ইয়াত দুইটাই ফিগাৰ আঁকি থোৱা আছে তোমালোকে নোটছত গো থ্ৰু কৰিবা এপটো ইনষ্টল কৰি ল'বা আৰু তাতটো সকলো ফ্ৰী হয় তাত গৈ তোমালোকে প্ৰত্যেকটো নোটছ এবাৰ ভালদৰে চাবা কিন্তু ইয়াত আমি এতিয়া প্ৰথম অৱস্থাত গোটেইখিনি ভালদৰে বুজি লওঁ ঠিক আছে নেক্সট থাৰ্ড পইণ্টটো কি কৈছে চোৱা থাৰ্ড পইণ্টটো একবাৰ আমি আগতে ৰিফ্ৰেক্টিভ ইনডেক্সৰ পিছত যেতিয়া আমি অপটিকেল চেণ্টাৰৰ কথা পঢ়িছিলো তেতিয়া অকমান কৈছিলো কি কৈছে এ ৰে অফ লাইট পাছিং থ্ৰু দা অপটিকেল চেণ্টাৰ of a lens will emerges without any deviation মানে এইটো অপটিকেল চেণ্টাৰ হয় ইয়াৰ মাজেৰে যিডাল ৰে আহিব সদায় কি হ'ব কোনো ডাইভাৰ্ট নহয় এনেকে একদম সিধা সিধি গুচি যাব যদি এনেকে যায় এনেকে সিধা সিধি গুচি যাব বুজি পালা মানে এনেকে আহিলে এনেকেও সিধা সিধি গুচি যাব তো দ্যাট মিন্স যদি হে এডাল ৰে এডাল প্ৰিন্সিপাল এক্সিস এটো অপটিকেল চেণ্টাৰ দিস ওয়ান ইজ অপটিকেল চেণ্টাৰ এইফালে দিয়ে আহিছে বোলে এৰেডাল হেডাল এইফালে দিয়ে গুচি যাব বা এইফালে দি অহাডাল একদম সিধা সিধি এনেকেই গুচি যাব বা এইফালে দি অহাডাল এনেকে সিধা সিধি এনেকেই গুচি যাব ঠিক আছে দ্যাট মিন্স কনকেভ লেন্স হক কনভেক্স লেন্স হক আমাৰ অপটিকেল চেণ্টাৰৰ মাজেদি যদি কোনোবা ৰে আহে তেতিয়া হলে তাৰ কোনো ডাইভাৰ্ট বা কনভাৰ্জ নহয় যেনেকে আহিব তেনেকেই ওলাই গুচি যাব ঠিক আছে এতিয়া রুল বেস তিনিডাল ৰে পালো আমি প্ৰথম ডাল হল কি প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি অহাডাল হেডাল কি হ'ব ফোকাছৰ মাজেদি যাব নহবা ৰিফ্ৰেকশন বেক হোৱা যিডাল আছে হেডাল বহাই দিলে ফোকাছত মিট কৰিব হেতু কনকেভ লেন্সৰ কাৰণে সেকেন্ডত পাই গলো ফোকাছৰ মাজেদি অহাডাল হেতু কনভেক্স লেন্সৰ কাৰণে ফোকাছৰ মাজেদি যিডাল ৰে আহিব হেডাল ৰিফ্ৰেক্ট বেক হোৱাৰ পিছত প্যাৰেলেলি ওলাই যাব আৰু কনকেভ মিৰৰ্ছৰ কাৰণে কি হ'ব যিডাল ৰে ফোকাছৰ ফালে আহি আছে বহাই দিলে ফোকাছত লাগিলে হেতেন ফোকাছৰ ফালে আহি আছে হেডাল ৰিফ্ৰেক্ট বেক হোৱাৰ পিছত প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি গুচি যাব থাৰ্ড পইণ্টত আমি কি পালো কনকেভ লেন্স হক কনভেক্স লেন্স হক যদি অপটিকেল চেণ্টাৰৰ মাজেদি কোনোবা এডাল ৰে যায় হেডালৰ কোনো ডাইভাৰজেন্স নহয় কোনো কনভাৰজেন্স নহয় কোনো বেন নহয় যেনেকে আহে তেনেকে সিধা সিধি গুচি যাব ঠিক আছে আমি এতিয়া তিনটা রুল বেস ৰে উলিয়াই ললো সেই তিনিটা রুল বেস ৰে উলিয়াই ফার্স্ট আমি কনভেক্স মিৰৰ্ছৰ কাৰণে অবজেক্ট বেলেগ বেলেগ জায়গাত ৰাখি তাৰ ইমেজ ফৰ্মেশন কৰিম তাৰ পাছত আকৌ কনকেভ মিৰৰ্ছৰ কাৰণে অবজেক্ট বেলেগ বেলেগ জায়গাত ৰাখি তাৰ ইমেজ ফৰ্মেশন কৰিম আৰু ইমেজ বিলাক কেনেকুৱা হ'ব আমি চাও আহা ফার্স্ট আমি চাই লওঁ যে আমাৰ কন্ডিশন কি বনিব পাৰে এখন কনভেক্স লেন্স চোৱা এখন কনভেক্স লেন্স ঠিক আছে এইখিনিত থাকিব f1 এইখিনিত থাকিব c1 এইখিনিত থাকিব f2 এইখিনিত থাকিব c2 এই c1 টোকে আমি কেতিয়াবা 2f1 বুলিও কওঁ এই c টোকে কেতিয়াবা 2f2 বুলিও কওঁ ঠিক আছে 2f1 2f2 কেলে কওঁ আমি জানো যে এই অপটিকেল চেণ্টাৰৰ পৰা যিটো OF1 ৰ ডিসটেন্স f1c ডিসটেন্স সমান কি হেতু বস্তু আমি মিৰৰ্ছটো পাইছিলো P আৰু পোলৰ আৰু F ৰ মাজৰ ডিসটেন্স আৰু F আৰু C ৰ মাজৰ ডিসটেন্স সমান আছিল হেকাৰণে F = 2r আছিল ইয়াৰ ক্ষেত্ৰটো F = 2r হয় এটো সবৰ কাৰণে হয় ঠিক আছে F = 2r হয় r ৰ ভ্যালু যদি দিয়া থাকে F ৰ ভ্যালু সদায় তাৰ হাফ হ'ব
ঠিক আছে সেইকাৰণে আমি 2f1 আৰু 2f2 বুলি লিখিব পাৰো c1 আৰু c2 ঠিক আছে হেতু গম পালো এতিয়া আমি চাম কি কি কন্ডিশন হ'ব পাৰে মানে অবজেক্ট কোড প্লেস কৰিব পাৰো এটাক প্লেস কৰিব পাৰো একদম ইনফিনিটি ঠিক আছে এটা প্লেস কৰিব পাৰো একদম ইনফিনিটিত প্লেস কৰিব পাৰো নেক্সট টু প্লেস কৰিব পাৰো এই c আৰু ইনফিনিটিৰ মাজত এখিনিত প্লেস কৰিব পাৰো থাৰ্ড টু প্লেস কৰিব পাৰো ইয়াত এটো সেকেন্ড টু প্লেস কৰিলো এটো থাৰ্ড প্লেস কৰিলো চিন্তা কৰিবা হা ফোৰ্থ টু প্লেস কৰিব পাৰো এই জায়গাটোত হয়নে ফিফথ টু প্লেস কৰিব পাৰো f-ত আৰু 6 টু প্লেস কৰিব পাৰো এই f আৰু ওৰ মাজত তোমালোকে গম পাইছানে কেনেকে উলিয়ালো প্ৰথম অৱস্থাত কি কন্ডিশন হ'ব আমি হেতু মাইন্ডত আনি ল'ব লাগিব প্ৰথম এটা টু ইনফিনিটি বহুত দূৰত আছে অবজেক্টটো তাৰপিছত নেক্সট কন্ডিশন কি আহিব সেই ইনফিনিটি আৰু c ৰ মাজত কোনোবা এটা জায়গাত অবজেক্টটো আছে থাৰ্ড কন্ডিশনটো কি আহিব ইনফিনিটি আৰু c হৈ গল এবাৰ c ত আছে থাৰ্ড কন্ডিশন ফোৰ্থ কন্ডিশনটো কি আহিব ফোৰ্থ কন্ডিশনটো আহিব c আৰু f ৰ মাজত ফিফথ কন্ডিশনটো কি আহিব ফিফথ কন্ডিশনটো আহিব f-ত সিক্সথ কন্ডিশনটো কি আহিব সিক্সথ কন্ডিশনটো আহিব f আৰু o ৰ মাজৰ জায়গা এটা ঠিক আছে এতিয়া আমি ফাৰ্স্ট কন্ডিশনটো চাম ফাৰ্স্ট কন্ডিশনটো কি আছে যদি হে কোনোবা এটা অবজেক্ট ইনফাইনাইটত থাকে তেতিয়া হলে কনভেক্স মিৰৰছত আমাৰ ইমেজ কেনেকে ফৰ্ম হয় ঠিক আছে এইটো সোয়া অবজেক্ট এট ইনফিনিটি যেতিয়া অবজেক্ট এট ইনফিনিটিত থাকে তেতিয়া হলে আমাৰ যি বিলাক ৰে আহিব সদায় প্যাৰেলেলি আহিব মই আগতেও কোৱা আছে মিৰৰছতো কোৱা আছে কাৰণ বহু দূৰৰ পৰা যেতিয়া ৰে আহি থাকিব কোনোবা এখন লেন্স বা মিৰৰছৰ কাৰণে এনেকে বেকা বিকিকেটো আহিব নোৱাৰে কাৰণ এফালৰ পৰা আহিলে অবজেক্টটো সেই তাত থাকিব লাগিব এফালৰ পৰা আহিলে এইফালে কোবাত থাকিবগে লাগিব বহুত দূৰৰ পৰা যেতিয়া আহিব গোটেই বিলাক ৰে মোটামুটি প্যাৰেলেল হ'ব হয়নে হেতুৰ কাৰণে কি হৈছে ইনফিনিটিৰ পৰা যেতিয়া ৰে বিলাক আহিছে তেতিয়া গুটেই গিডাল ৰে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি আহি পেলাই আমাৰ লেন্সত পৰিছে লেন্সত প্যাৰেলেলি আহি পৰিলে কি হ'ব গুটেই গিডাল গৈ f-ত থুপ খাবগে f-ত কনভাৰ্জ হ'ব আৰু আমি প্ৰথমতেই জানো যদি হে ৰে দুডালে ইন্টাৰসেক্ট কৰে সেই পইণ্টত কি হ'ব সদায় এটা ইমেজ ফৰ্মেশন হ'ব দ্যাট মিন্স ইয়াত হসা হসিকে ৰে বিলাকে গৈ পেলাই কটাকটি কৰিছে ইন্টাৰসেক্ট কৰিছে এই জায়গাটোত f-টোত যেতিয়া ইন্টাৰসেক্ট কৰিছে তাত এটা ৰিয়েল ইমেজ ফৰ্ম হ'ব কাৰণ ৰিয়েলি গৈ পেলাই ইন্টাৰসেক্ট কৰিছে আৰু ৰিয়েল ইমেজটো কেনেকুৱা হ'ব একদম সৰু হ'ব কাৰণ গুটেই বিলাক ৰে একেবাৰে মাথাটোৰ পৰা আহা অবজেক্টৰ মাথাটোৰ পৰা ৰেডাল আহি পেলাই ইয়াত লাগিবহি আৰু অবজেক্টটোৰ একেবাৰে তলটোৰ পৰা আহা ৰেডালো আহি এই f-তেই থাকিব দ্যাট মিন্স f-তেই একদম অকনমানি এটা ৰিয়েল ইমেজ ফৰ্মেশন হ'ব আৰু সেই ৰিয়েল ইমেজটো কি হ'ব ওলোটা হ'ব ইনভাৰ্টেড হ'ব হেতু ইনভাৰ্টেড কিয় হ'ব বাকি গিটা কন্ডিশন চালে আমি গম পাই যাম যেনেকে মিৰৰছত গম পাইছিলো এতিয়া তেতিয়ালে ৰিজাল্টত কি লিখিম পজিশন এট ফোকাস f2 দেই f1 নহয় f2 সাইজ কি হ'ব হাইলি ডিমিনিশড মানে পয়েন্ট সাইজ একদম পয়েন্টৰ সমান হ'ব নেচাৰ কেনেকুৱা হ'ব ৰিয়েল হ'ব আৰু ইনভাৰ্টেড হ'ব ৰিয়েল কি হ'ব হসা হসিকে কাটিছে কাৰণে ৰিয়েল হ'ব এতিয়া সেকেন্ড কন্ডিশনটো কি আছিল c আৰু ইনফিনিটিৰ মাজত আমি বহাই চাও object beyond 2f1 between infinity and 2f1 মানে কি c1 ৰ কথা কৈছে তো যদি হে অবজেক্ট টু এই ইনফিনিটি আৰু c ৰ মাজত আমি প্লেস কৰি দিলো তাৰ পাছত কি হৈছে চোৱাচোন এই অবজেক্টৰ পৰা এডাল ৰে ললো আমি ৰুল বেস ৰে গিডাল লম এডাল ৰে কোনডাল ললো এডাল জিডাল প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি আহিলে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি অহাডাল কি হ'ব সদায় ফোকাসৰ মাজেৰে গুচি গল আৰু এডাল ললো এই অপটিকেল চেণ্টাৰৰ মাজেৰে যোৱাডাল কি হ'ব কেতিয়াও কোনো ধৰণৰ বেন্ড নহয় সিধা সিধি ওলাই গুচি যাব হিহত দুডালে গৈ পেলাই কোড কাটিলেগে এই পইণ্টটোত কাটিলেগে এই পইণ্টটোত কাটিলে মানে এই পইণ্টটোৰ পৰা ওলোৱা যিমান ৰে আছে এই পইণ্টটোত কাটিব দ্যাট মিন্স এই পইণ্টটোৰ ইমেজ ফৰ্মেশন ইয়াত হ'ব তেতিয়া হলে এই পইণ্টটোৰ ইমেজ ফৰ্মেশন ইয়াত হ'বগে তো ওলোটা এটা ইমেজ ৰিয়েলি এখিনিত ফৰ্ম কৰি দিব আৰু সেই ইমেজটো কোড ফৰ্ম হল চোৱাচোন f2 আৰু c2 ৰ মাজত তোমালোকে যদি ৰিয়েলি যদি আকি চোৱা হসাকে তোমালোকে আকি চাব লাগিব এক্সামত যেতিয়া আহিব তোমালোকে ৰিয়েলি এখিনি আকি এনেকে স্কেল আৰু কম্পাস দি ভালদৰে আকি চাব লাগিব f1 c1 f2 c2 ইয়াত এটা প্লেস কৰি দিলা
পেৰেলেলি লৈ গলা পেৰেলেলি লৈ যোৱাডাল এনেকে গ'ল অপটিকেল চেণ্টাৰৰ মাজেদি লৈ গলা অপটিকেল চেণ্টাৰৰ মাজেদি যোৱাডাল এনেকুৱাকে গ'ল কাৰণ এইটো হ'ল অপটিকেল চেণ্টাৰ তো ফৰ্মেশ্যন কোড কৰিলে ইয়াত কৰিলে চোৱাচোন অট'মেটিকেলি নিজৰ জেগাত ফৰ্মেশ্যন কৰি দিব যদি তোমালোকৰ ফিগাৰটো সঁচাকে শুদ্ধ হয় অকা মোৰটোতো এতিয়া ইয়াত স্কেল আৰু কম্পাছ ইউজ কৰা নাই ঠিক আছে ইয়াততো অলপ চলপ ভুল হ'ব পাৰে কাৰণ এইখন যিখন আঁকিছো সেইখনৰ চি আৰু এফ সঁচাকে এটো নহ'ব পাৰে অলপ ডিফাৰেন্স হ'ব পাৰে কাৰণ ইয়াত মই কম্পাছ ইউজ কৰা নাই কিন্তু তোমালোকে যেতিয়া কম্পাছ ইউজ কৰিবা আৰু একুৰেট ওলাব অট'মেটিকেলি ইমেজটো য'ত ফৰ্মেশ্যন হ'ব লাগে তোমালোকৰ অট'মেটিকেলি ফৰ্মেশ্যন হ'ব হৈ যাব এটো মুখস্থ কৰিবলগীয়া বা মনত ৰাখিবলগীয়া কথা নহয় তোমালোকে নিজে আঁকি চালে নিজেই অট'মেটিকেলি সেইটো ইমেজ ফৰ্মেশ্যন হৈয়ে যাব তেনেকে যেনেকে ইয়াত মই লিখি থৈছো কিন্তু সদায় আমি ইমেজ ফৰ্মেশ্যন কৰি চাব নোৱাৰো 1 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে আমি 2 মিনিট 3 মিনিট খৰচ কৰিব নোৱাৰো সেইটো উইদিন 30-40 সেকেন্ডছত আমি টিক মাৰিব লাগিব সো আমি মনতো ৰাখিব লাগিব ক'ত ইমেজ ফৰ্মেশ্যন হয় বা কোনবা এটা নিউমাৰিকেল কৰি আছো সেই নিউমাৰিকেলটোৰ কাৰণে কেতিয়াবা আমাক এই বস্তুটোৰ প্ৰয়োজন হ'ব সেই বস্তুটোৰ কাৰণে আকৌ আমি ফিগাৰ আঁকি পেলাই তাৰ একচুৱেল পইণ্টটো উলিয়াবলৈ গ'লে তেতিয়াহ'লে আমাৰ টাইম ৱেষ্টেজ হৈ যাব সো আমি মনতো ৰাখিব লাগিব কিন্তু কেতিয়াবা যদি ডাউট হয় তোমালোকে স্কেল কম্পাছ ইউজ নকৰিও এনেকে ৰাফলিও আঁকিলে তোমালোকৰ মোটামুটি আইডিয়া হৈ যাব যে ইমেজটো ক'ত ফৰ্ম হ'ব আৰু কেনেকুৱা হ'ব ডিমিনিছড হ'ব ডাঙৰ হ'ব সৰু হ'ব এই গোটেই কথাখিনি মোটামুটি তোমালোকৰ ৰাফ ইমেজতো তোমালোকে গম পাই যাবা যদিহে কেতিয়াবা ডাউট লাগে তো সেকেন্ড কথাটো কি হ'ল এতিয়া ৰিজাল্টত কি আহিলে বিটুইন F2 and 2F2 চোৱাচোন কোড ফৰ্মেশ্যন হৈছে F2 আৰু AC2 মানে 2F2 ৰ মাজত ফৰ্মেশ্যন হৈছে ইমেজটো F2 আৰু 2F2 ৰ মাজত ইমেজ ফৰ্মেশ্যন হৈ গ'ল আৰু কেনেকুৱা হৈছে ডিমিনিছ মানে এটো যিমান ডাঙৰ আছিল এটো তাতকে অলপ সৰু হ'ব তাৰ পাছত নেক্সট কথাটো কৈছে নেচাৰটো কি ৰিয়েল এণ্ড ইনভাৰ্টেড মানে সঁচা সঁচিকে গৈ কাটিছে তেতিয়া হলে ৰিয়েল হ'বই আৰু উল্টা হৈছে দ্যাট মিন্স ইনভাৰ্টেড হ'ব ঠিক আছে সেকেন্ড কন্ডিশনটো হ'ল এতিয়া আমাৰ থাৰ্ড কন্ডিশনটো কি আছিল থাৰ্ড কন্ডিশনটো আমি সিট ৰাখি চাম ঠিক আছে থাৰ্ড কন্ডিশনৰ মতে আমি সি বা 2F1 ত ৰাখি চালো তেনেকে যদি আমি আকৌ আঁকি চাও প্ৰথমডাল কি কৰিলো প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি ললো হেডাল F ৰ মাজেদি লৈ আহিলো আৰু এডাল ললো অপটিকেল চেণ্টাৰৰ মাজেদি দুইডাল গৈ পেলাই এই পইণ্টটোত কাটিলে এই পইণ্টটো ক'ত হ'ল 2F2 হ'ল তোমালোকে অথনিৰ নিচিনাকে যদি আকৌ ফিগাৰটো এনেকে আঁকি চোৱা তেতিয়া দেখিবা তোমালোকে যে সঁচাকেও 2F1 ত থলে ইমেজটো 2F2 তে ফৰ্ম হয় আৰু যিমান ডাঙৰ ইমেজটো যিমান ডাঙৰ অবজেক্টটো ইমেজটো সিমান ডাঙৰ হ'ব হেতু তোমালোকে এক্স্যাক্টলি যদি আঁকা ওলাই যাব আৰু আঁকি চাবা কিন্তু হেতু নহলে এক্সামত খেলি মেলি লাগি যাব ঠিক আছে দ্যাট মিন্স কি কৈছে F2F2 সাইজ কেনেকুৱা হ'ব সেম সাইজৰ হ'ব নেচাৰ কেনেকুৱা হ'ব ৰিয়েল আৰু ইনভাৰ্টেড কাৰণ সঁচা সঁচিকে কাটিছে সো ৰিয়েল হ'ব আৰু উলুটা হৈছে সো ইনভাৰ্টেড হ'ব ঠিক আছে নেক্সট আমাৰ পইণ্টটো ক'ত আছিল এই সি আৰু এফ ৰ মাজৰ জেগাটো এটো ফৰ্থ কন্ডিশন তো ফৰ্থ কন্ডিশনত আমি চাও কি হয় ফৰ্থ কন্ডিশনত যেতিয়া F1 আৰু 2F1 ৰ মাজত আমি অবজেক্টটো ৰাখি দিম তেতিয়া কি হ'ব প্ৰথমডাল ললো প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি হেডাল গ'ল আৰু নেক্সটডাল ললো অপটিকেল চেণ্টাৰৰ মাজেদি তোমালোকে বেলেগ এডালো ল'ব পাৰা যে F1 ৰ মাজেদি যোৱাডাল বোলে এনেকে পেৰেলেলি যাব হেডালো ল'ব পাৰা যিকোনো সেই তিনিডালৰ ভিতৰত দুডাল মিনিমাম দুডাল লাগিব কাৰণ আমাৰ ইমেজ ফৰ্মেশ্যন কৰিবলৈ দুডালটো ইন্টাৰসেক্ট কৰিব লাগিব যিকোনো দুডাল ললে হ'ল তো অবজেক্ট বিটুইন F1 and 2F1 ত ৰাখাৰ লগে লগে তুমি যেতিয়া ৰে ডায়াগ্ৰাম আঁকি চালা দেখিলা যে ইমেজটো F2 ৰ বাহিৰত ফৰ্মেশ্যন হৈ গৈছে F2 আৰু ইনফিনিটি এফালে ইনফিনিটি থাকিব এফালে ইনফিনিটি আছে F2 ইয়াত আছে ইনফিনিটি আৰু F ৰ মাজত কোবাত ইমেজটো এনেকে ফৰ্মেশ্যন হ'ব তো দ্যাট মিন্স ৰিজাল্টৰ পজিশন বিয়ন্ড 2F2 ৰ বাহিৰৰ সাইডে মানে ইনফিনিটিৰ সাইডে সাইজ এনলাৰ্জ ইয়াতকে ডাঙৰ হ'ল আৰু নেচাৰ ৰিয়েল আৰু ইনভাৰ্টেড কাৰণ সঁচা সঁচিকে কাটিছেহি সো ৰিয়েল হ'ব আৰু ইনভাৰ্টেড হ'ব আমি ফৰ্থ কন্ডিশনো পালো ফিফথ কন্ডিশনত কি আছে ফিফথ কন্ডিশনত আমি ফোকাসত বহাব লাগিব এবাৰ ফোকাসত বহাই চাও ফোকাসত বহালে কি হ'ব ঠিক আছে ফিফথ কন্ডিশনত চোৱা আমি ফোকাসত বহাই চালো এডাল গোল এনেকে গৈ F ৰ মাজেদি গোল এডাল অপটিকেল চেণ্টাৰৰ মাজেদি গোল আৰু এই দুডাল দেখিছা পেৰেলেলি এনেকে গৈ থাকিব এইগিডাল কোট কাটিব কোটো নাকাটে মানে হয়তো ইনফাইনাইটত গৈ পেলাই কাটিব পেৰেলেল ৰে
সদায় ইনফাইনাইটত গৈ পেলাই ইণ্টাৰচেক্ট কৰে তো সেইকাৰণে যিটো ইমেজ ফৰ্মেশ্যন হ'ব এনেকৈ গৈ বোলে ইনফাইনাইটত কাটিলেগে বহুত ডাঙৰ এটা ইমেজ ফৰ্মেশ্যন হৈ যাব সেই বহুত ডাঙৰ ইমেজটো কাৰণে আমাৰ এফত ৰাখিব লাগিব কাৰণ ইনফাইনাইটত থকা বস্তু এটা মনত আছেনে ইনফাইনাইটত যদি এটা বস্তু থাকে ফৰ্মেশ্যন ইমেজ কোড হয় F2ত হয় সো F1ত থকা বস্তু এটা ইমেজ ফৰ্মেশ্যন কোড হ'বগে ইনফাইনাইটত হ'বগে তো ইটো সিটোৰ উল্টা ঠিক আছে তেনেকৈ মনত ৰাখিব পৰা দ্যাট মিন্স পজিশন কি হ'ব ইনফাইনাইট হ'ব সাইজ কি হ'ব হাইলি এনলাৰ্জ বহুত ডাঙৰ হ'ব আৰু নেচাৰ কি হ'ব ৰিয়েল এণ্ড ইনভাৰ্টেড ৰিয়েল আৰু ইনভাৰ্টেড হ'ব যদি ইনফাইনাইটত গৈ পেলাই হসাহসিকে গৈ কাটেগে তেতিয়া হলে ৰিয়েল ইমেজ ফৰ্মেশ্যন হ'ব আৰু ইনভাৰ্টেড হ'ব হেতু ইনফাইনাইটত গৈ পেলাই কাটিব ঠিক আছে কন্ডিশন নাম্বাৰ 6 চোৱা কন্ডিশন নাম্বাৰ 6 ত কি হ'ব এবাৰ f1 আৰু o ৰ মাজত কোবাত প্লেস কৰিব লাগিব ঠিক আছে এতিয়া f1 আৰু o ৰ মাজত যদি আমি এটা অবজেক্ট প্লেস কৰো প্ৰথমটো ললো চোৱা প্যাৰেলেল ৰে f ৰ মাজেদি গল নেক্সট ললো আমাৰ অপটিকেল সেন্টাৰ এই দুটাটো এনেকে কি হৈছে ইটোৰ পৰা হিটো আতৰি গৈ আছে দ্যাট মিন্স ইহত গিটাক আমি বহাই দিলে ইনফাইনাইটেড গৈও কটাকটি কৰিব বুলি আমি ক'ব নোৱাৰো এতিয়া কি হ'ব এই গিটা আমি পিছফালে বহাই দিম যেনেকে মিৰৰছত পিছফালে বহাই দিছিলো তেনেকে ইয়াতো পিছফালে বহাই দিলে এটা পইণ্টত কাটিব এই পইণ্টৰ ইমেজটো কোনটো এটো পইণ্টৰ ইমেজ সো ইয়াত এটা ভাৰ্চুৱেল ইমেজ ফৰ্ম হ'ব ভাৰ্চুৱেল ইমেজ কেলে হ'ব হসাহসিকে ইন্টাৰসেক্ট কৰা নাই ইহতক বহাই দিয়াৰ পাছত হে ইন্টাৰসেক্ট কৰিছে বহাই দিয়াৰ পাছত যদি ইন্টাৰসেক্ট কৰে দ্যাট মিন্স দিস ওয়ান ইজ ভাৰ্চুৱেল ইমেজ আৰু ই ইৰেক্ট হ'ব সোৱা কেলে ইৰেক্ট হ'ব এই পইণ্টৰ ইমেজ ফৰ্মেশ্যন এই পইণ্টৰ ইমেজ ফৰ্মেশ্যন হৈছে ইয়াত দ্যাট মিন্স এই পইণ্টৰ ইমেজ ফৰ্মেশ্যন হ'ব ইয়াত তো ই এটা ইৰেক্ট হ'ব তো ৰিজাল্ট কি হ'ব পজিশন অন দা সেম সাইড অফ দা লেন্স এফালে অবজেক্ট আছিলে এফালে ইমেজ ফৰ্মেশ্যন হল দ্যাট মিন্স সেম সাইডত হ'ব সাইজ কেনেকুৱা হ'ব এনলাৰ্জ সোৱা সৰু আছিলে ই ডাঙৰ হৈ গল আৰু নেচাৰ কেনেকুৱা হ'ব ভাৰ্চুৱেল এণ্ড ইৰেক্ট ঠিক আছে এই ছটা কন্ডিশন আমি কনভেক্স মিৰৰছৰ কাৰণে পঢ়িলো এতিয়া নেক্সট আমি পঢ়িম কনকেভ মিৰৰছৰ কাৰণে ঠিক আছে কনকেভ মিৰৰছৰ কাৰণেও ছটাই পইণ্ট ওলাব ভয় খাব নালাগে ছটা পইণ্ট ওলাব তোমালোকৰ বুকছত দুটা আছে কিন্তু পইণ্ট ছটাই ওলাব তুমি চোৱা কেনেকে ইয়াতো আছে f1 ইয়াতো আছে f2 ইয়াতো আছে 2f1 ইয়াতো আছে 2f2 মানে c1 c2 ঠিক আছে ইয়াতো কি পইণ্ট ওলাব এটা হল ইনফাইনাইটত এটো ফাৰ্স্ট সেকেন্ড টু হল ইনফাইনাইট আৰু সিট এটো সেকেন্ড তাৰ পিছত এখিনিত ইয়াত মানে 2f1 ত ৰাখিম হেতু হ'ব থাৰ্ড তাৰ পিছত এটা ইয়াত ৰাখিম মাজত এটো হ'ব ফোৰ্থ এটা f1 ত ৰাখিম এটো হ'ব ফিফথ আৰু এটা ৰাখিম এনেকুৱা জায়গাত এটো হ'ব সিক্সথ ঠিক আছে এতিয়া তোমালোকে এখিনতে এটা কনফিউজন আহি যাব পাৰে বুকছতটো দুটাহে আছে আমি কিয় কনকেভ মিৰৰছৰ কাৰণেও ছটা পঢ়ি আছো কিন্তু একচুয়ালি কাহিনীটো মই অলপ পিছত কৈ আছো দুটা নে একচুয়ালি ইয়াতো ছটা কন্ডিশন ঠিক আছে এতিয়া চোৱা প্ৰথম কন্ডিশনটো হল অবজেক্ট এট ইনফিনিটি হেতু আমাৰ আছে ঠিক আছে এতিয়া অবজেক্ট যেতিয়া এটা ইনফিনিটিত থাকিব তেতিয়া কি হ'ব ৰিয়েলি প্যাৰেলেল টু প্ৰিন্সিপাল এক্সিস ৰে আহিব আৰু হেগিটা ডাইভাৰ্ট কেনেকুৱাকে হ'ব যাতে বহাই দিলে এফত গৈ ইন্টাৰসেক্ট কৰে দ্যাট মিন্স এই এফত এটা ইমেজ ফৰ্মেশ্যন হ'ব ইনফাইনাইটৰ বস্তুটোৰ ইমেজ এফত ফৰ্মেশ্যন হ'ব আৰু এটো বহাই দিউতে যেতিয়া আমাৰ কাটিছে দ্যাট মিন্স ৰিয়েলত কটা নাই এটো ভাৰ্চুৱেল ইমেজ ফৰ্মেশ্যন হ'ব আৰু ভাৰ্চুৱেল হলে ইৰেক্ট হয় আৰু ইৰেক্ট হ'ব আৰু একদম সৰু পইণ্ট সাইজ হ'ব তো এইগিটা গম পালো পজিশন এট f1 হাইলি ডিমিনিছ ভাৰ্চুৱেল এণ্ড ইৰেক্ট ঠিক আছে এতিয়া নেক্সট কন্ডিশনটোলে যাও নেক্সট কন্ডিশন 2 নম্বৰ কন্ডিশনত ইয়াত চোৱা তোমালোকৰ বুকছত এখিনতে খতম ঠিক আছে কিয় খতম হয় আজি আমি ভালদৰে গম পাই যাম একচুয়ালি ইয়াৰ ভিতৰতো ছটাই কন্ডিশন থাকে ইয়াত কি হৈছে চোৱা অবজেক্ট বিটুইন ইনফিনিটি এণ্ড অপটিকেল সেন্টাৰ ও এতিয়া এই ফিগাৰটোলে যোৱা হন অপটিকেল সেন্টাৰটো কোড আছিলে অপটিকেল সেন্টাৰটো আছিলে ও আৰু ইনফিনিটি কোড আছিলে ইয়াত দ্যাট মিন্স আমাৰ এই গুটেই জায়গাটোত যতেই তুমি অবজেক্ট প্লেস নকৰা কিয় এই গুটেই জায়গাটোত তোমালোকে যতেই অবজেক্ট প্লেস নকৰা ইয়াত কৰিলা ইয়াত কৰিলা ইয়াত কৰিলা ইয়াত কৰিলা ইয়াত কৰিলা প্ৰত্যেকটো কন্ডিশনৰ কাৰণে
যদি তোমালোকে হসাহসিকে যদি অবজেক্ট প্লেস কৰি চোৱা তেতিয়া হলে তোমালোকৰ ইমেজটো সদায় এফ আৰু ওৰ মাজতেই ফৰ্ম হ'ব এই জেগাটোতেই ফৰ্ম হ'ব বেলেগত ফৰ্ম হ'ব নোৱাৰে that means ইয়াৰ পৰা যিমান জেগা আছে যতেই তুমি নবহুৱা কিয় সদায় ইমেজটো এই এফ আৰু ওৰ মাজতেই ফৰ্মেশন হ'ব ঠিক আছে এতিয়া চোৱা 2f ত যেনিবা ৰাখিলা তেতিয়াও ইয়াত কি কন্ডিশন আছিলে এটা আছিলে 2f ৰ বাহিৰত হে তাতো যদি তুমি ৰে ডায়াগ্ৰাম আঁকা এই ইয়াৰ মাজতে এটা ইমেজ ফৰ্মেশন হ'ব তাৰপিছত 2f ত ৰাখি পেলাই যদি আকৌ ৰে ডায়াগ্ৰাম আঁকা তেতিয়াও এনেকুৱাতে ফৰ্ম হ'ব এতিয়া 2f1 আৰু f1 ৰ মাজত ৰাখি পেলাই ইমেজ ফৰ্মেশন কৰিছো তেতিয়াও ইয়াতে ফৰ্ম হৈছে তাৰপিছত এবাৰ f1 ত যদি ৰাখি পেলাই আমি ইমেজ ফৰ্মেশন কৰো তেতিয়াও ইয়াতে ফৰ্মেশন হ'ব f1 ৰ ভিতৰত যদি ৰাখি পেলাই ইমেজ ফৰ্মেশন কৰিবলৈ যাওঁ তেতিয়াও এইখিনতে ফৰ্মেশন হ'ব that means গুটেই গিটা কন্ডিশনৰ কাৰণে বাকি পাঁচটা যিমান কন্ডিশন আছে গুটেই গিটাৰ কাৰণে কি হ'ব f1 আৰু o ৰ মাজৰ এই ডিসটেন্সটোতেই গুটেই o আৰু f1 এই ডিসটেন্সটোতেই গুটেই ইমেজ হোপা ফৰ্মেশন হ'ব that means গুটেই পাঁচটা কন্ডিশন একেলগে ৰেপ আপ কৰিব পাৰো সেই কাৰণে আমাৰ দুটা কন্ডিশনত কনকেভ মিৰৰছৰ কনকেভ লেন্সৰ খতম হৈ যায় মানে কন্ডিশন ছটাই আছে কন্ডিশন ছটাই আছে কিন্তু বাকি পাঁচটা কন্ডিশনৰ কাৰণে ইমেজৰ যেটো পজিশন সেই পজিশনটো o আৰু f1 ৰ মাজতেই ঠিক আছে সেই কাৰণে কি হৈছে আমাৰ বাকি পাঁচটা কন্ডিশন ৰেপ আপ কৰি এটা কন্ডিশনত লিখো হেতুৱে লিখিছো সো অবজেক্ট বিটুইন ইনফিনিটি এন্ড অপটিকেল সেন্টাৰ ইয়াৰ ভিতৰত যতেই না ৰাখা কিয় ৰিজাল্টত কি আহিব বিটুইন f1 এন্ড অপটিকেল সেন্টাৰ o মানে f1 আৰু o ৰ মাজতেই ফৰ্মেশন হ'ব যতেই না ৰাখা তুমি সাইজ সদায় ডিমিনিশড হ'ব আৰু নেচাৰ সদায় ভাৰ্চুৱেল আৰু ইৰেক্ট হ'ব ভাৰ্চুৱেল কি হ'ব এডাল গৈ পেলাই এনেকে গৈছে এনেকে বহাই দিউতেহে মিট কৰিছেহি এডাল ৰিয়েলি মিট কৰিছে বুলি নাভাবিবা কিন্তু এডালে এখিনিত এডাল ৰিয়েলত আছে কিন্তু সেকেন্ডালটো ভাৰ্চুৱেলি আহিছে ন দুইডাল ৰিয়েল হ'ব লাগিব তেতিয়াহে ৰিয়েল ইমেজ হ'ব ইয়াত এডাল ৰিয়েল দেখি পেলাই তুমি ৰিয়েল ইমেজ বুলি কৈ দিলে ভুল হ'ব কিন্তু ঠিক আছে গম পালো আমি পজিশন সদায় বিটুইন f1 এন্ড অপটিকেল সেন্টাৰ o এতিয়া ইয়াতে এটা বস্তু সৰু বস্তু এটা এনালাইজ কৰিবলগীয়া আছে চোৱাহন যদি ইনফাইনাইটত থাকে বস্তুটো তেতিয়া হলে ফৰ্মেশন হয় f1 ত ইনফাইনাইটৰ পৰা যেতিয়াই এফালে আহি থাকিব তেতিয়া হলে ইমেজটো এফালে গৈ থাকিব মানে অবজেক্টটো যদি এনেকুৱাকে আহি থাকে ইমেজটো এফালে আহি থাকিব চোৱাচোন কাৰণ আমি জানো যে ইনফাইনাইটত f1 ত আছিল কাৰণ f1 ৰ এফালে তো আহিব নোৱাৰে যাবতো এফালে তো ইনফাইনাইটত যদি হে f1 ত আছিল এফালে আহিলে অলপ এফালে যাব ইয়াত আহিলে অলপ এফালে যাব ইয়াত আহিলে অলপ এফালে যাব এখিনিত আহিলে ইয়াত হ'ব ইয়াত আহিলে ইয়াত হ'ব বুজি পাইছা কথাটো that means আমি এটা বস্তু ইয়াত লিখি থব পাৰো নোটছত যত যিমান অবজেক্ট এফালে আহিব অবজেক্টটো যিমান এফালে আহিব এই f1 ৰ পৰা ইমেজটো হিমান ওৰ সাইডে অপটিকেল সেন্টাৰৰ সাইডে গৈ থাকিব এটো মনত ৰাখিবা লাগিলে ইয়াত এটা পইণ্ট হিচাপে লিখি লবা if object moves from infinity towards o then image will be moving from f1 towards o in case of concave lens এই কথাটো তোমালোকে যেনেকে কনভেক্স লেন্সৰ কাৰণে আমি মনত ৰাখিছিলো এই কথাটো তোমালোকে মনত ৰাখিবা এটো মই নোটছত আপডেট কৰি দিম তোমালোকে নোটছত এটো পইণ্টটো পাই যাবা তো এই কথাটো তোমালোকে সদায় মনত ৰাখিবা মানে দুটা কন্ডিশন নহয় আমাৰ ইয়াত ছটাই কন্ডিশন কিন্তু বাকি পাঁচটা কন্ডিশন আমি একেলগে ৰেপ আপ কৰি এটা কন্ডিশনত লিখিব পাৰো এতিয়া তোমালোকৰ ইমেজ ফৰ্মেশনৰ কথা আমি সকলো শিকিলো স্ফেৰিকেল লেন্সত এতিয়া নেক্সট আৰু এটা ক্লাছত আমাৰ লাইট চেপ্টাৰ খতম হ'ব আমি ইয়াৰ পিছত পঢ়িবলৈ আছে কেতেমান এই মিৰৰ সৰি লেন্স ফৰ্মুলা ইউজ কৰি লেন্স ফৰ্মুলাৰ কথা পঢ়িবলৈ আছে আৰু লেন্স ফৰ্মুলা ইউজ কৰি এটা দুটা নিউমেৰিকেল কৰিবলৈ আছে আৰু এটা বস্তু পঢ়িবলৈ আছে পাৱাৰ লেন্সৰ পাৱাৰ কি হয় হেতু কথা আমি
পঢ়িবলগীয়া আছে নেক্সট ক্লাছত আমি লেন্স ফৰ্মুলা আৰু পাৱাৰ কথা লৈ নতুন কিছুমান ইন্টাৰেষ্টিং কথা লৈ আকৌ লগ পাম থ্যাংক ইউ